Hello students, তোমালোকে এতিয়ালৈকে বিভিন্ন ধৰণৰ ভিডিও পাই আছা MCQ series টো তোমালোকে সাকে কন্টিনিউ কৰি আছা বুলি মই ভাবিছো আৰু যদি এতিয়ালৈকে সোৱা নাই তেতিয়া হলে আগৰ যিমানখিনি ভিডিও আছে তোমালোকে অতি সোনকালে সোৱা কাৰণ আমি বহুত ধুনীয়া ধুনীয়া MCQ তোমালোকৰ কাৰণে লৈ আহিছো গতিকে আজি যেটো চেপ্টাৰ ডিসকাস কৰিছো হেতু হৈছে সাস্টেইনেবল মেনেজমেন্ট অফ নেচাৰেল ৰিসোৰ্সেস গতিকে সেই চেপ্টাৰটোৰ আমি কিছুমান MCQ আজি ডিসকাস কৰিম কালি 31st ডিসেম্বৰৰ দিনাখন তোমালোকৰ ভিডিও পোৱা নাছিলা কিন্তু আজি সেই কাৰণে আমি অলপমান বেছিকে কোৱেশ্চন ইয়াতে আমি আজি এই চেপ্টাৰটোৰ 10টা কোৱেশ্চন আমি ডিসকাস কৰিম গতিকে সোৱা প্ৰথম কোৱেশ্চনটো কি হয় What is the main significance of sustainable development মানে বহনক্ষম উন্নয়নৰ তাৎপৰ্য কি মূল তাৎপৰ্য কি বুলি কৈছে To preserve the natural resources for the needs of the future generation. তাৰ মানে ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনীয়তাৰ বাবে প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰা Second option to exploit the available resource for rapid improvement. দ্ৰুতগতিত মানে কিবা এটা ইমপ্ৰুভমেন্ট বা উন্নতিৰ কাৰণে আমি কি কৰিছো যিখিনি উপলব্ধ সম্পদ আছে সেইখিনি আমি শোষণ কৰিছো বা ব্যৱহাৰ কৰিছো To increase the cost of available natural resources. যিখিনি natural resource প্ৰাকৃতিক সম্পদ আছে সেইখিনিৰ যেটো মূল্য হেতু বৃদ্ধি কৰিব কৈছে To increase the reservoirs of natural resources. যিখিনি মানে জলাশয় আছে সেইখিনি কি কৰিব কৈছে বৃদ্ধি কৰিব কৈছে এতিয়া আমি significance to কি হয় sustainable development word to আমি importance দিব লাগিব বহনক্ষম উন্নয়ন বহনক্ষম উন্নয়নৰ কাৰণে আটাইতকৈ ইম্পৰ্টেন্ট বস্তুটো হৈছে কি ভৱিষ্যত প্ৰজন্মৰ কাৰণে প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰাটো তাৰ মেইন ডেফিনিশনটো হেতু কথা আছে যে ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি কি কৰিব লাগিব সংৰক্ষণ কৰিব লাগিব গতিকে এটা সোৱা to preserve the natural resources হেতু হ'ব আমাৰ correct answer গতিকে option A is the correct answer বাৰু next question to চাও আমি the most rapidly dwindling natural resource in the world is মানে worldত কোনটো natural resource বহুত সোনকালে শেষ হৈ গৈ আছে দ্ৰুতগতিত হ্ৰাস পাইছে water forest wind sunlight কোনটো বাৰু একেবাৰে সোনকালে আসলতে কমি গৈ আছে তোমালোকে যদি এটা চাবা তোমালোকে যি কোনো ধৰণৰ ভিডিও বা ইউটিউবতো কিছুমান এনেকুৱা ধৰণৰ ৰীল থাকে বা ভিডিও থাকে যিবিলাকত বা এনেও তোমালোকে যদি এক্সপেৰিয়েন্স কৰিছা দেখিছা বাহিৰত ফুৰিছা তে গম পাবা যে এতিয়া বৰ্তমান সময়ত বহুত ফৰেষ্ট ধ্বংস হৈছে গতিকে অৰণ্য আটাইতকৈ দ্ৰুত গতিত হ্ৰাস পাইছে গতিকে এটো আমি একচুয়ালি কি কৰিব লাগে প্ৰিজাৰ্ভ কৰিবলৈ চেষ্টা কৰিব লাগে গতিকে ইয়াৰ জৰিয়তে মই ভিডিওৰ জৰিয়তে জনাব বিচাৰো যে আমি অৰণ্য হ্ৰাস পোৱাটো কমাব লাগে পুনৰ বনানীকৰণ যেটো কোৱা হয় ৰিফৰেষ্টেশন কৰিবলৈ আমি চেষ্টা কৰিব লাগে গতিকে একেবাৰে সোনকালে কমি যোৱাটো হ'ব ফৰেষ্ট আৰু হেতু হলে কিন্তু আমাৰ বহুত ধ্বংস আমি নিজে মাতি আনি আছো হেকাৰণে আসলতে ইমান যে গৰম হৈছে কিবা হৈছে এইবিলাক হেকাৰণে হৈছে Which of these practices will help to conserve the forest? Forest conserve কৰিবলৈ ইয়াত তলৰ কোনটোৱে আমাক হেল্প কৰিব Practice of deforestation বনাঞ্চল ধ্বংস কৰিব লাগিব Putting a ban on deforestation বনাঞ্চল ধ্বংস নিষেধ কৰিব লাগিব নিষেধাজ্ঞা আৰোপ কৰিব লাগিব An increase in the use of firewood by local people খৰি ব্যৱহাৰ কৰিব লাগিব বেছিকে An increase in the use of forest products by industries industry বা উদ্যোগ বিলাকে যিবিলাক ফৰেষ্টৰ প্ৰডাক্ট ইউজ কৰে সেইবিলাক বঢ়াব লাগিব বুলি কৈছে গতিকে ডেফিনেটলি ইয়াত আনসাৰ আমাৰ উলাই আছে যে বনাঞ্চল ধ্বংস কৰিলে ভাল নহব বস্তু ব্যৱহাৰ কৰিলে ভাল হ'ব নে হেতুত নিষেধ আৰোপ কৰিলে ভাল হ'ব বস্তু ধ্বংস নকৰিব লাগিব তাৰ কাৰণে নিষেধাজ্ঞা আৰোপ কৰা সেকেন্ড অপচন টু putting a ban on deforestation B correct answer গতিকে এটো তোমালোকে নিশ্চয় পাৰিছা বুলি মই ভাবিছো Which of these practices can be adopted to save the environment environment save কৰিবৰ কাৰণে আমি কোনটো প্ৰেক্টিস এডপ্ট কৰিব পাৰো বা লব পাৰো গ্ৰহণ কৰিব পাৰো environment save কৰিবৰ কাৰণে পৰিবেশ ৰক্ষা কৰিবৰ কাৰণে refuse the use of single use plastic bags মানে এই ব্যাগবোৰ ব্যৱহাৰ কৰিব নালাগে মানে বজাৰত যদি তুমি কিবা এটা কিনিবলৈ গৈছা তোমাক যদি বস্তুটো কাগজৰ ঠুঙাত ভৰাই দিছে ঠিকে আছে কিন্তু যদি প্লাষ্টিকৰ বেগ দিছে তে তুমি কব লাগে যে হেতু মোক নালাগে তুমি নিজে এটা বেগ লৈ যোৱা সেই বেগটোত ভৰাই আনা নিজে ঘৰৰ পৰা তুমি এখন মোনা লৈ গৈছা তাত ভৰাই আনিছা ঠিকে আছে কাগজৰ বেগ ব্যৱহাৰ কৰিছা ঠিকে আছে কিন্তু ওয়ান টাইম ইউজ যিবিলাক প্লাষ্টিক বেগ থাকে সেইবোৰ ব্যৱহাৰ কৰাটো মানা কৰিব কৈছে
Reduce the use of paper bags. কাগজৰ বেগৰ ব্যৱহাৰ কমাব কৈছে, এটোটো হবই নোৱাৰে। Recycle single use bags. Single use bag বিলাক সাধাৰণতে recycle কৰিব কৈছে। Recycle কৰিলেও আচলতে energy waste হয়। Reuse waste food. Waste food যিবিলাক খানা পেলাই দিয়া হৈছে সেইবিলাকক reuse কৰিব কৈছে। গতিকে এইকেইটাৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব নিচিনা লাগিছে বাৰু? আৰু তোমালোকে কমেন্ট কৰি জনোৱাচোন কোনটো কাৰেক্ট হ'ব। Yeah, definitely option A will be the correct answer. তুমি যদি use নকৰা তুমি রিসাইকেল কৰিব নালাগে হয় নে? গতিকে option A is the correct answer. বাৰু next আমি চাও which option explains the disadvantage of using fossil fuels as energy sources. মানে ইয়াৰ তলৰ কোনটো option কোনটো মানে কোনটো বিকল্পই আসলতে কি বুলি কৈছে disadvantage of using fossil fuel মানে জীৱাশ্ম ইন্ধন বিলাক ব্যৱহাৰ কৰাৰ কি অসুবিধা আছে হেতু তলৰ কোনটোৱে correctly কৈছে it releases harmful gases into the atmosphere when they burn এটোৱে actually correct answer হ'ব লাগে কাৰণ যেতিয়া আমি জীৱাশ্ম ইন্ধন মানে পেট্ৰল ডিজেল বা এবিলাক জ্বলোৱা হয় তেতিয়া ই কাৰ্বন ডাই অক্সাইড কাৰ্বন মনোক্সাইড এনেকুৱা ধৰণৰ কিছুমান gas produce কৰে which is harmful for the environment environmentor কাৰণে যেটো ভাল নহয় গতিকে এটোৱে আসলতে disadvantage হয় it is extracted from deep inside the earth মাটিৰ তলৰ পৰা খান্দি উলিওৱাটো তো disadvantage হ'ব নোৱাৰে গতিকে হেতুৰ কাৰণে আমাৰ একো প্ৰবলেম হোৱা নাই চাব গলে কিন্তু প্ৰবলেম হোৱা নাই বুলি নহয় কিন্তু হেতু এনেকুৱা ডাঙৰ প্ৰবলেম নহয় যেটো এটমস্ফিয়াৰত বেছিকে বাৰ্ন কৰোতে হৈছে it uses oxygen in the process of burning everything uses oxygen in the process of burning it is hard to transport কৰিবলৈ hard বুলি কৈছে গতিকে এইকিটা অপচনৰ ভিতৰত প্ৰথমটো অপচনে আমাৰ শুদ্ধ হয় যেন লাগিছে yes A is the correct answer question number 6 3R ৰ কথা কৈছে কোনটো 3R ইয়াৰ গলৰ মানে অপচন কিটাৰ ভিতৰত 3R কোনটো তিনটা R কি আসলতে এনেকুৱা ধৰণৰ থাকিলে তোমাৰ কি হয় যে মনতে ভাবি ল'ব লাগে 3R reduce reuse recycle কোড আছে আৰু এগিলা তোমালোকে ইংলিশৰ মন ৰাখিলে তোমালোকৰ আসামিজ মিডিয়াম ষ্টুডেন্টৰ কাৰণেও ভাল হয় হ্ৰাসকৰণ কৰা পুনৰ ব্যৱহাৰ পুনৰ সক্ৰিয়কৰণ হেতু আসলতে reduce reuse recycle কোড আছে reduce recycle reuse ঠিক আছে reduce recycle reuse বাকি কিটা regenerate আছে redistribute আছে হেকিটা হ'ব নোৱাৰে গতিকে কি হ'ব reduce recycle reuse D will be the correct answer ঠিক আছে ইয়াত আসামিজৰ যেটা আছে অপচন অকমান খেলিমেলি হৈছে পুনৰ ব্যৱহাৰ হৈ আছে ইয়াত একচুয়ালি কি হ'ব এই পুনৰ ব্যৱহাৰ মানে ৰিসাইকেলৰ জায়গাত তোমালকে পুনৰ ব্যৱহাৰ নহয় ৰিসাইকেলৰ জায়গাত পুনৰ সক্ৰিয়কৰণ লিখিবা ঠিক আছে ইয়াত পুনৰ ব্যৱহাৰ যত দেখিছা তোমালকে ৰিসাইকেলৰ জায়গাত তাত তোমালকে পুনৰ সক্ৰিয়কৰণ বুলি ভাবি লবা তেতিয়াহে একচুয়ালি অপচনটো আমাৰ কাৰণে কাৰেক্ট হ'ব বাৰু এতিয়া নেক্সট কোৱেশ্চনটো চাও which of these an example of sustainable development in order to conserve natural resources for future generation মানে তলৰ কোনটো ভৱিষ্যত প্ৰজন্মৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা বহনক্ষম উন্নয়নৰ উদাহৰণ cleaning water resources finding alternative fuel reservoirs clearing forests to set up new industries planning for safe disposal of waste after mining ইয়াৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে ভাবাচোন বাৰু কাৰণ বহনক্ষম উন্নয়নৰ মই অলৰেডি তোমালোকক কথাটো কৈছিলো গতিকে তোমালোকে এই কোৱেশ্চনটোৰ আনসাৰটো নিজে ভাবা কোনটো আনসাৰ কাৰেক্ট হ'ব কাৰণ ইয়াত অলৰেডি মই বহনক্ষম উন্নয়নৰ কথা তোমালোকক ইতিমধ্যে মই কৈছো তোমালোকক গতিকে ইয়াৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব বাৰু সোনকালে কমেন্ট কৰি জনোৱা তাৰ পাছত আমি আনসাৰটো চাম কি দিয়া আছে কৈৰানে বাৰু ইয়াত কাৰেক্ট আনসাৰ কি দিয়া আছে ডি দিয়া আছে সাস্টেইনেবল ডেভেলপমেন্ট ন্যাচাৰাল ৰিসোর্স কনজার্ভ কৰিব কাৰণে খননৰ পাছত যিখিনি আৱৰ্জনা থাকে ডিসপোজেল অফ ওয়েস্ট আফটাৰ মাইনিং কৰাৰ পাছত যিখিনি ওয়েস্ট আছে সেইখিনি কি কৰিব লাগিব ভালদৰে নিষ্কাশন কৰিব লাগিব নহলে কি হ'ব সেই বস্তুখিনি আকৌ আমাৰ পৰিবেশ বিনষ্ট কৰিব ঠিক আছে এইগিটা ইয়াৰ তোমালকে জুনে ডি অপচন দিছা কাৰেক্ট যেহেতু তোমালকৰটো কাৰেক্ট হ'ব বাৰু নেক্সট চোৱা which of the following is not a natural resource তলৰ কোনটো natural resource নহয় বুলি কৈছে mango tree snake wind wooden house আম গছ হাব বতা আৰু কাঠৰ ঘৰ mango tree হ'ব snake হ'ব wind হ'ব
কিন্তু উডেন হাউস কাঠৰ যেটো ঘৰ বনোৱা হয় এটো ম্যান মেড হয় গতিকে মানৱ সৃষ্ট হয় গতিকে ন্যাচাৰাল ৰিসোৰ্স হ'ব নোৱাৰে বাৰু in which year was the wildlife protection act implemented in India বন্যপ্ৰাণী সুৰক্ষা আইনখন কেতিয়া হৈছিল কোনটো চনত হৈছিল বাৰু 1952 1952 1962 1972 1982 কোনটো আনসাৰ কাৰেক্ট হ'ব লাগে এটো আসলতে তোমালোকে নিজে দিব লাগে ইয়াৰ কারেক্ট আনসাৰটো হৈছে 1972 দেখিছানে 1972 C is the correct answer বাৰু নেক্সট আহিলে কি who prepared Ganga action plan কোনটো ডিপাৰ্টমেন্টে কৰিছিলে ডিপাৰ্টমেন্ট অফ পলিউশন ডিপাৰ্টমেন্ট অফ এনভায়রনমেন্ট ডিপাৰ্টমেন্ট অফ ৰিভাৰ ডিপাৰ্টমেন্ট অফ ইন্ডাষ্ট্ৰিজ ডিপাৰ্টমেন্ট অফ পলিউশন এনভায়রনমেন্ট ৰিভাৰ ইন্ডাষ্ট্ৰিজ কোনটোৱে কৰিছিলে ডিপাৰ্টমেন্ট অফ এনভায়রনমেন্ট হ'ব লাগে ইয়াৰ কারেক্ট আনসাৰটো হয় দেখিছানে ডিপাৰ্টমেন্ট অফ এনভায়রনমেন্টে কৰিছে গংগা একশন প্ল্যানৰ কথা কওঁতে তোমালোকে জানিব লাগিব কেতিয়া কৰিছিলে গংগা একশন প্ল্যান কি আছিল ইয়াৰ ৰিলেটেড গুটেই কথাখিনি তোমালোকে এবাৰ কিতাপত ধুনিয়াকে চাই লবা গংগা একশন প্ল্যান গংগাখন কিমানৰ পৰা কিমানলৈকে আছে কিমান মিটাৰ হয় এই গুটেই কেইটা বস্তু তোমালোকে এবাৰ বুকত পঢ়িবা তেতিয়া তোমালোকৰ এইখিনি কনসেপ্টটো একেলগে আহি যাব ঠিক আছে গতিকে তোমালোকে এনেদৰে ভিডিও বিলাক চাই থাকিবা এমসিকিউ কোৱেশ্চন সলভ কৰি থাকিবা আৰু নেক্সট ভিডিও লৈ সোনকালে আহিম সোনকালে মানে আকৌ তোমালোকে এটা ভিডিও পাবাই গতিকে তোমালোকে চাই থাকিবা ভালদৰে পঢ়া